নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যোতিপাঠ খালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেল দেখি গম পাইছে কিহৰ ওপৰত আলোচনা কৰিম। যিহেতু কালি ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে PGTৰ, কালি আৰু পৰহি দুদিনৰ ভিতৰত। গতিকে আজি সেই ভেৰিফিকেশ্যনসমূহনো কেনেকৈ হ'ল বা কি ডকুমেণ্টছৰ প্ৰয়োজন, ইয়াৰ পিছত যদি PGTৰ ছেকেণ্ড প্ৰভিজনেল লিষ্ট ওলায় বা GTৰ যেতিয়া মেৰিট লিষ্ট ওলাব, কি কি বস্তুৰ প্ৰতি সাৱধানতা হ'ব লাগিব বা কি কি ডকুমেণ্ট এতিয়াৰ পৰা গোটাই থ'ব লাগিব, আজিৰ ভিডিঅ'টো সম্পূৰ্ণ তাৰ ওপৰত হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। কেইটামান কথা ক'ম, 3-4টা ইম্পৰ্টেণ্ট পইণ্ট ক'ম, সেইকেইটা সকলোৱে মনোযোগেৰে শুনিব, কাৰণ আপোনালোকৰ কাৰণে বহুত লাভান্বিত হ'ব। পইণ্ট নম্বৰ 1 চাওক, এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত যোনটো থাকে, আপোনালোকৰ এটা কাৰ্ড থাকে য'ত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো থাকে। গতিকে সেইটো যদি আপোনালোকে ৰিনিউ কৰা নাই, বিশেষকৈ যেতিয়াই যোনসকলে কৰিব, PGTটো প্ৰায়বিলাক হৈয়ে গ'ল, যদি প্ৰভিজনেল লিষ্ট ছেকেণ্ডটো মাৰে তেওঁলোকৰ কথা বেলেগ। তথাপিতো যিসকলে GT দিছে বা যিসকলৰ আছে অলৰেডি, গতিকে তেওঁলোকে যাতে ভেৰিফিকেশ্যনটো যিমান পাৰে কৰি লয় সোনকালে। ভেৰিফিকেশ্যন মানে কি হৈছে যে ৰিনিউ কৰি লয়, ঠিক আছে। ৰিনিউটো আপোনালোকে যিমান পাৰে জলদি কৰি লওক, কাৰণ আপোনালোকৰ যদি লাষ্ট ডেট গুচি যায় আৰু লাষ্ট ডেটৰ 2 মাহৰ পিছত হয়, তেতিয়া আপোনালোকে নতুন বনাব লাগিব, ঠিক আছে। লগতে এইটো কৈ থ'ম যে ইমান ভয় খাবলগীয়া কথা নাই। কাৰোবাৰ যদি লাষ্ট ডেট গুচি গৈছে, এক্সপায়াৰ হৈ গৈছে, তেন্তে কোনো কথা নাই, আপোনালোকে নতুন এটা বনাই থ'ব, দুইখন একেলগে লৈ যাব, আপোনালোকক একচেপ্ট কৰিব, ঠিক আছে। 2 নম্বৰ পইণ্টটো হৈছে যে আধাৰ কাৰ্ডৰ কথা ক'বলৈ যাম। আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্ম আৰু আধাৰৰ চব বস্তু মানে লিংক হ'ব লাগিব। লিংক হ'ব লাগিব মানে কি, নাম, এড্ৰেছ, ডেট অফ বাৰ্থ, লগতে কি কৈছে যে মেট্ৰিকৰ এডমিটৰ লগত মিলিব লাগিব। কেতিয়াবা সৰু সুৰা স্পেলিং মিষ্টেক থাকে। স্পেলিং মিষ্টেক মানে ধৰ এটা দুটা সৰু লেটাৰো কেতিয়াবা খেলি মেলি হ'বও পাৰে, তেনেকুৱা ধৰণৰ। গতিকে সেই সৰু সুৰা যদি স্পেলিং মিষ্টেক আছে, আপুনিতো এতিয়া মেট্ৰিকৰ এডমিটটোতো চেঞ্জ কৰিব নোৱাৰে ন, আমাৰ টাইম লাগিব। চ' আপুনি আধাৰটো চেঞ্জ কৰিব পাৰে। যদি সৰু সুৰা স্পেলিং মিষ্টেক আছে, তেনেহ'লে সেই বস্তুটো শুধৰাই লওক, কাৰণ আধাৰটো বহুত ভালদৰে চাই। গতিকে সেইটো এটা ইম্পৰ্টেণ্ট বস্তু। প্ৰথমটো ক'লোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ, 2 নম্বৰটো হৈছে আধাৰ, 3 নম্বৰটো আৰু দুটামান বস্তু, সেইকেইটা প্ৰয়োজনীয়, কিন্তু কিছুমান জেগাত বিচাৰিছে, কিছুমান জেগাত নাই বিচৰা। গতিকে আপোনালোকক উলিয়াই থোৱাটো মই ভাল বুলি ভাবোঁ। PRC যদি আপোনালোকৰ আছে তেতিয়াতো ভাল কথা, যদি নাই গতিকে আপোনালোকে উলিয়াই লওক। আধাৰটো হ'লে PRC নহ'লেও হয়, কিন্তু কিছুমান জেগাত দুইটা বিচৰা দেখা পোৱা গৈছে। তাৰপিছত আৰু এটা বস্তু হৈছে, সেইটো কিন্তু অসমত প্ৰয়োজন নাই, তথাপিতো কিছুমান জেগাত দেখা পোৱা গৈছে যে OBC NCL চাৰ্টিফিকেটখন বিচৰা গৈছে। থাকিলেতো ভাল কথা, নাথাকিলে উপায় নাই। আৰু শেষৰটো কথা হৈছে যোনখিনি কাষ্ট চাৰ্টিফিকেটখিনি আপোনালোকে চাব যে পাৰিলে ডিজিটেলি কৰি ল'ব, কাৰণ হেণ্ড ৰিটেনখন বৰ্তমান সময়ত এতিয়া ধৰ পুৰণা টাইপৰ হৈছে। গতিকে হেণ্ড ৰিটেনো জেগাত চলি আছে। গতিকে মানে যোনকেইটা জোনত মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে, চব জেগাৰে মানে ৰুল ৰেগুলেশ্যন বেলেগ বেলেগ। কোনোবাই একচেপ্ট কৰিছে, কোনোবাই নাই কৰা, কোনোবাই কিবা কথা কৈছে, কোনোবাই যদি আজি প্ৰভিজনেল চাৰ্টিফিকেটখনো দিছে, প্ৰভিজনেল চাৰ্টিফিকেট বুলি লিখি দিছে, অৰিজিনেল চাৰ্টিফিকেট কিয় দিয়া নাই তেনেকৈও লিখি দিছে ৰিমাৰ্কছত। কিছুমানে সেই বস্তুখিনিকে একচেপ্ট কৰিছে। গতিকে মানে জেগাই জেগাই প্ৰত্যেকটো জেগাতে কিছুমান সাল সলনি দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোক আগৰ পৰা সাৱধানতা হৈ থাকক। স্পেচিয়েলি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰিনিউ কৰি লওক, যাৰ ৰিনিউ কৰিব লগা আছে, আৰু যদি আধাৰ শুধৰাবলগীয়া আছে আধাৰ শুধৰাই লওক, ঠিক আছে। এইখিনিয়ে কথা আছিলে আজিৰ ভিডিঅ'টোত। গতিকে ভিডিঅ'টোৰ পৰা কিবা এটা শিকিলে বুলি ভাবিছোঁ। ধন্যবাদ। জয় আই অসম।